দীৰ্ঘদিন ধৰি ৰেলৱেত কাম কৰাৰ সপোন পুহি ৰাখিছে নেকি? দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলাই অৱশেষত চাকৰি প্ৰত্যাশীসকলৰ মুখত হাঁহি বিৰিঙাবলৈ ডাঙৰ নিযুক্তিৰ আপডেট। গ্ৰাফিক্স ভাৰতীয় ৰেলৱেত বৃহৎ নিযুক্তি। গ্ৰাফিক্স প্ৰায় 2 লাখ খালী পদৰ বাবে গ্ৰুপ ডিৰ কৰ্মচাৰীৰ নিযুক্তি। ভাৰতীয় ৰেলৱেত চাকৰি পাবলৈ আগ্ৰহী মাধ্যমিক পাছ কৰা সকলৰ বাবে এক ডাঙৰ ভাল খবৰ। সকলোৰে সপোন ৰেলৱেত চাকৰি কৰাৰ, কাৰণ ভাৰতীয় ৰেলৱে অতি সোনকালেই প্ৰায় 2 লাখ গ্ৰুপ ডি কৰ্মচাৰী নিযুক্তি দিব। এই আপডেট ওলাইছে য'ত কোৱা হৈছে যে ভাৰতীয় ৰেলৱে 2 লাখ কৰ্মচাৰীক নিযুক্তি দিব, য'ত মধ্যম পাছ কৰা সকলো ল'ৰা ছোৱালীয়ে আবেদন কৰিব পাৰিব। বহু দিনৰ পৰা ৰেলৱেত নিযুক্তি হোৱা নাই, গতিকে ইমান ডাঙৰ নিযুক্তি হ'ব। নিবনুৱা যুৱক যুৱতী আৰু নিবনুৱা হৈ নাথাকিব, সকলোৱে পাব চাকৰি, মাথো কৰক আবেদন। পদসমূহৰ ভিতৰত ৰেলৱে গ্ৰুপ ডি। এই গ্ৰুপ ডি বিভিন্ন ধৰণৰ পদত ভাৰতীয় ৰেলৱে নিযুক্তি দিব। শিক্ষাগত অৰ্হতা হিচাপে ইয়াত থাকিব ন্যূনতম শিক্ষাগত অৰ্হতা কেৱল মাধ্যমিক উত্তীৰ্ণ হ'ব লাগে। বয়স 18 পৰা 35 বছৰ ভিতৰত হ'ব লাগিব। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ চাকৰি প্ৰত্যাশীসকলৰ বাবে ইয়াত বিশেষ বয়সৰ শিথিলতা দিয়া থাকিব। SC ST চাকৰিৰ আকাংক্ষাসকলে ইয়াত চৰকাৰৰ নিয়ম অনুসৰি 5 বছৰ বয়সৰ শিথিলতা লাভ কৰিব। লগতে OBC চাকৰি নাপালে চৰকাৰৰ নিয়ম অনুসৰি 3 বছৰ বয়সৰ শিথিলতা পাব। প্ৰতি মাহে 25,560 টকাৰ পৰা 27,920 টকাৰ ভিতৰত দৰমহা হ'ব। এই আবেদন কৰিব বিচৰা সকলো চাকৰি প্ৰত্যাশীয়ে অনলাইন যোগে কৰিব পাৰিব আবেদন। এনে ক্ষেত্ৰত আবেদনকাৰীয়ে প্ৰথমে অফিচিয়েল ৱেবছাইটত গৈ মোবাইল নম্বৰ আৰু ইমেইল আইডিৰ সৈতে অনলাইন যোগে পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব। পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতে চাকৰিৰ প্ৰত্যাশীসকলে লগইন কৰিব লাগিব, মূল প্ৰপত্ৰ পূৰণ কৰিব লাগিব। আনহাতে জেনেৰেল আৰু OBC চাকৰিৰ আকাংক্ষীসকলে আবেদন মাচুল হিচাপে দিব লাগিব 500 টকা। অন্যান্য সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থী আৰু মহিলাসকলে আবেদন মাচুল হিচাপে দিব লাগিব মাত্ৰ 250 টকা। নিযুক্তিৰ আনুষ্ঠানিক অধিসূচনা এতিয়াও প্ৰকাশ হোৱা নাই আৰু আবেদন প্ৰক্ৰিয়াও আৰম্ভ হোৱা নাই। অৱশ্যে বিভিন্ন সূত্ৰৰ মতে এই নিযুক্তি প্ৰক্ৰিয়া খুব সোনকালে আৰম্ভ হ'ব পাৰে। ভাৰতীয় ৰেলৱেত দীৰ্ঘদিন ধৰি কোনো ডাঙৰ নিযুক্তি হোৱা নাই আৰু বহু পদ খালী হৈ আছে, গতিকে এই নিযুক্তিৰ প্ৰবল সম্ভাৱনা প্ৰকট কৰা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এইচ আছাম।